কেনেকৈ আপোনালোকে সকলোতকৈ আগত নিজৰ HSLC ৰিজাল্ট চাব পাৰিব তাৰ বিষয়ে এই ভিডিঅ'টোত সবিশেষভাৱে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। গতিকে প্ৰথমতে আমি এটা ক্লিপ চাই লওঁ আমাৰ যোনজন শিক্ষামন্ত্ৰী আছে শিক্ষামন্ত্ৰীয়ে কি ক'লে HSLC ৰিজাল্টৰ বিষয়ে। গতিকে সেই ক্লিপটো চাই লওঁ তাৰপিছত মই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যিহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব। ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ। সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব। গতিকে আপোনালোকে ক্লিপটো চালে আমাৰ শিক্ষামন্ত্ৰীৰ মতে কাইলৈ অৰ্থাৎ 10 এপ্ৰিল তাৰিখে ৰিজাল্ট ডিক্লেয়াৰ কৰিব। গতিকে আপোনালোকে কেনেকৈ ৰিজাল্ট চেক কৰিব আৰু কি ৱেবছাইটত সেইবোৰ ৰিজাল্ট পাব সেই বিষয়ে জনাম। আৰু তাৰ লগতে আপোনালোকে দেখা পাইছে যে 2025 চনত আপোনালোকৰ পাছ পাৰ্চেণ্টেজ আছিলে 63.98%, 2024 চনত আছিলে 75.7%। গতিকে 2025 চনত অলপ কম হৈছিলে 2024তকৈ। গতিকে আমি যদি সকলোবোৰ ৰিজাল্ট কম্পেয়াৰ কৰোঁ তেন্তে 23 আৰু 24ত বেছি আছিলে, তাৰ পৰিৱৰ্তে 2022 চন আৰু 25 চনত অলপ কম গৈছে। গতিকে এইবাৰো তেনেকুৱা ধৰণৰ আশাই আছে যে 70ৰ ওচৰত আপোনালোকৰ পাছ পাৰ্চেণ্টেজ থাকিব। গতিকে আমি চাওঁ আহক যে কেনেকৈ আপুনি ৰিজাল্টটো চেক কৰিব সকলোতকৈ আগত আৰু এটা শুদ্ধ ৰিজাল্ট পাবলৈ সক্ষম হ'ব। তাৰ কাৰণে আমি যাব লাগিব কেইটামান অফিচিয়েল ৱেবছাইট আছে। আপোনালোকে বাকী যোনবোৰ ৱেবছাইট দিয়া থাকে সেইবোৰ নাযাব, তাত যথেষ্ট এড আহে, আপোনালোকে ভালদৰে ৰিজাল্টবোৰ চেক কৰিব নোৱাৰিব। আমাৰ ফাৰ্ষ্ট ৱেবছাইটটো হৈছে ইয়াত কেইটামান ৱেবছাইটৰ নাম দিয়া আছে। দেখা পাইছে যে আছাম HSLC 2026 লিংক। The SEBA Class 10 result 2026 are expected to be declared tomorrow. Students can access and download their Assam HSLC result 2026 on the official website. First to হৈ গ'ল sebaonline.org, এইটো এটা অফিচিয়েল ৱেবছাইট আৰু জেনুইন ৱেবছাইট হয়। সেবা যোনটো অফিচিয়েল ৱেবছাইট সেইটোৱে হয়। এইটো ক্লিক কৰিলে আপোনালোকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব। তাৰ লগতে যোনটো আছে ASSEB.in, তাত ক্লিক কৰিও আপোনালোকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব। তাৰ লগতে আৰু এটা আছে result.shiksha, তাত ক্লিক কৰিলে আপোনালোকে যোনটো আপোনালোকৰ HSLC ৰিজাল্ট আছে সেইটো চেক কৰিব পাৰিব। তাৰ লগতে আৰু এটা আছে যে result.assam.nic.in, গতিকে এইকেইটা হ'ল আপোনালোকৰ অফিচিয়েল ৱেবছাইট। এইকেইটা ক্লিক কৰিলে আপোনালোকৰ নিজৰ ৰোল নাম্বাৰ ইয়াৰ সকলোবোৰ বহাই পেলাই আপোনালোকে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব আৰু নিজৰ মাৰ্কশ্বিটটো ডাউনলোড কৰিব পাৰিব। এতিয়া মই আপোনালোকক দেখাই আছোঁ যে কেনেকৈ আপোনালোকে ৱেবছাইটকেইটা লগ ইন কৰিব, কেনেকৈ আপোনালোকে ৱেবছাইটকেইটা খুলিব। ফাৰ্ষ্টতে আপোনালোকৰ গুগল ক্ৰম বা যি আপোনালোকৰ ব্ৰাউজাৰ আছে তাত যাব। তাত গৈ পেলাই চাৰ্চ অপশ্যনটো দেখা পাইছে, তাত আপোনালোকে সেবা বুলি মাৰিব। ফাৰ্ষ্ট সেবা মাৰিলে আপোনালোকৰ যোনটো ফাৰ্ষ্ট লিংক আহিছে তাৰ তলতে দেখা পাব HSLC ৰিজাল্ট বুলি আছে, সেইটো ক্লিক কৰিব। সেইটো ক্লিক কৰিলে আপোনালোকে নিজৰ ৰোল নাম্বাৰ আৰু যোনটো ইয়েৰ আছে আৰু কেপচাটো ভৰাই পেলাই আপোনালোকে নিজৰ মাৰ্কশ্বিট আৰু নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব। বৰ্তমান ইয়াত কোনো খোল খোৱা নাই, যিটো এইটো বৰ্তমান কাম চলি আছে আৰু যথেষ্ট ট্ৰেফিক হোৱাৰ কাৰণে এই ছাইটটো লোড হোৱা নাই। গতিকে আপোনালোকে কাইলৈ মৰ্ণিং এই ছাইটটোত যাব পাৰিব। এই ছাইটটোত গৈ পেলাই আপোনালোকে নিজৰ ৰোল নাম্বাৰ আৰু কেপচা আৰু ইয়েৰটো মাৰি পেলাই নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব। ফাৰ্ষ্ট ৱেবছাইট হৈ গ'ল এইটো। তাৰপিছত মই আৰু দেখাই আছোঁ কি ৱেবছাইট আছে, দেখা পাইছে। তাৰপিছত আহি গ'ল result.shiksha, যোনটো দেখা পাইছে এইটো ক্লিক কৰিব। লিংকটোত ক্লিক কৰিলে আপোনালোকে যোনটো অফিচিয়েল ৱেবছাইট হয় result.shiksha সেইটো অ'পেন হৈ যাব। তাৰ তলতে আপোনালোকে পাই যাব যে আছাম বৰ্ড ৰিজাল্ট 2026। ইয়াত আপোনালোকৰ যোনটো আছে ক্লিক হেয়াৰ ফৰ HSLC 10 ৰিজাল্ট, আৰু ক্লিক কৰিলে আপোনালোকৰ ৰোল নম্বৰ ভৰোৱা যোনটো ছেকশ্যন আছে সেইটো আহি যাব। তাৰ লগতে সকলোবোৰ ভৰোৱা ছেকশ্যনটো আহি যাব। তাত ক্লিক কৰিলে আপোনালোকে নিজৰ মাৰ্কশ্বিট আৰু নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব। তাৰপিছত আৰু এটা ৱেবছাইট আছে, মই এইটো দেখাই আছোঁ, আছে ASSEB, দেখা পাইছে আপোনালোকে ASSEB, এইটো ক্লিক কৰি দিব। ক্লিক কৰিলে আপোনালোকে যোনটো ফাৰ্ষ্ট লিংকটো দেখা পাইছে ASSEBৰ সেইটো ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে যে ৱেলকাম টু আছাম ষ্টেট এডুকেশ্যন বৰ্ড ASSEB। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ তলতো আহি পেলাই নিজৰ ৰিজাল্টবোৰ চেক কৰিব পাৰিব। বেষ্ট অফ লাক থাকিলে সকলোলৈকে, যিসকলৰ ৰিজাল্ট কাইলৈ ডিক্লেয়াৰ কৰিব। আই হোপ সকলোৰে ৰিজাল্ট ভাল হওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যদিহে আগলৈ এনেকুৱা ধৰণৰ কুইক আপডেটছ আৰু ন'টিফিকেশ্যন পাব বিচাৰা। থেংক ইউ।